লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত সূত সন্মিলনৰ সম্বৰ্ধনা অনুষ্ঠান। লখিমপুৰ জিলা সূত সন্মিলনৰ উদ্যোগত লখিমপুৰ জিলা সূত সম্প্ৰদায়ৰ জিলাখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা 100 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা এই সম্বৰ্ধনা অনুষ্ঠানৰ উদ্বোধন কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ লোহিত হাজৰিকাই। লখিমপুৰ জিলা সূত সন্মিলনৰ সম্পাদক মুনীন্দ্ৰ বাৰিকে আঁত ধৰা এই সভাত সভাপতিত্ব কৰে লখিমপুৰ জিলা সূত সন্মিলনৰ সভাপতি কমল সূতে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট ব্যৱসায়ী উদয় শংকৰ হাজৰিকাৰ লগতে সূত সন্মিলনৰ বিষয়ববীয়া আৰু অভিভাৱকসকল উপস্থিত থাকে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ প্ৰতিবেদন, পাব্লিক টিভি অসম। আজি আমাৰ পৰম সৌভাগ্য যে বিগত বৰ্ষৰ দৰে এইবাৰো আমি লখিমপুৰ জিলা সূত সন্মিলনৰ জৰিয়তে আমাৰ লখিমপুৰ জিলাৰ যিসকল কীৰ্তিমান ছাত্ৰ ছাত্ৰী অৰ্থাৎ দ্বাদশ আৰু দশম শ্ৰেণীৰ যিসকলে শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি সকলোৱে যে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত এক অনুষ্ঠান পতা হৈছে আৰু এই অনুষ্ঠানটিৰ লগত বিশেষভাৱে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী লোহিত হাজৰিকাদেৱে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। তেখেতলৈ আমি জয়তে ধন্যবাদ জনাইছোঁ আৰু আমাৰ অনাগত দিনৰ দৰে এইবাৰো আমি যি এই অনুষ্ঠান আয়োজন কৰিছোঁ এই অনুষ্ঠানৰ আমাৰ আজি ভাল লাগিছে, যিহেতু আমাৰ প্ৰায় 100 ওপৰৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে, অভিভাৱকসকল আহিছে। গতিকে আমি আজি অত্যন্ত গৌৰৱান্বিত সূত হিচাপে ধন্যবাদ। লখিমপুৰ জিলা সূত সন্মিলনৰ উদ্যোগত আমাৰ লখিমপুৰ জিলাৰ সমূহ সম্প্ৰদায়ৰ লোকে বিগত বছৰবোৰৰ দৰে এইবাৰো আমাৰ যোৱা পৰীক্ষাত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা আমাৰ সূত সন্তানসকলক আজি বিশেষভাৱে সম্বৰ্ধনা জনাবৰ কাৰণে এই সভাপতি আয়োজন কৰা হৈছে। আমাৰ একেবাৰে ধলপুৰৰ পৰা আৰম্ভ কৰি এইবিলাক কাকৰি চাপৰিলৈকে ঢকুৱাখানাৰ পৰা আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নম্বৰ পাইছে প্ৰায় আমাৰ আজি 100জন ছাত্ৰ ছাত্ৰীক আমি আমাৰ ফালৰ পৰা সম্বৰ্ধনা জনাম। আমি বিগত প্ৰায় যোৱা দশকৰ পৰাই আমি এই অনুষ্ঠানভাগি আয়োজন কৰি আহিছোঁ। গতিকে এইবাৰো আমি আয়োজন কৰিব লৈছোঁ। আমাৰ সন্মানীয় জিলা সভাপতি কমল সূত ডাঙৰীয়াকে প্ৰমুখ্য কৰি সকলোৱে এই উদ্যোগত আমাৰ সন্মানীয় সম্পাদক ভাৰিক ডাঙৰীয়া সকলোৱে আমি উৎসাহেৰে আৰু আমাৰ সকলো অভিভাৱকসকল আমাৰ মাজত আহিব। গতিকে আমি